যে এবাৰ হোজাই গৈ পিনি হোজাই টাউনখন চাই আহক। আজি বদৰুদ্দিন আজমল ডাঙৰীয়াই শিৱসাগৰত আহি সহায় কৰিছে, চৰাইদেউত সহায় কৰিছে, যোৰহাটতো কৰিছে। তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। এই বছৰে প্ৰায় 750 ওপৰত নে 700 ওপৰত নিট ক্ৰেক কৰিছে। আজমল ছুপাৰ 40 বা আজমল IAS একাডেমি বা আজমল ফাউণ্ডেশ্যনৰ যিখিনি শৈক্ষিক প্ৰতিষ্ঠান ইমান উচ্চ মানদণ্ডৰ। তেতিয়াই মনলৈ এটা কথা আহিছিলে যে আমাৰ শিৱসাগৰত তেনেকুৱা এখন IAS একাডেমি হওক বা নিট কোচিং বা ইঞ্জিনিয়াৰিং কোচিঙৰ এনেকুৱা আজমল ফাউণ্ডেশ্যনৰ আণ্ডাৰত এখন কোচিং চেণ্টাৰ খুলিব পাৰি নি? হয়, মই বৰ্তমান উপস্থিত আছোঁ জয়সাগৰত, আৰু মোৰ সৈতে এগৰাকী বিশেষ ব্যক্তি আছে। তেখেত আন কোনো নহয়, বৰ্তমান সময়ত যোৱাকালিৰ দিনটোত তেওঁ যিগৰাকী বদৰুদ্দিন আজমলক তেখেতে নিজৰ পৈতৃক সম্পত্তি আজমল ফাউণ্ডেশ্যনৰ কাৰণে আগবঢ়োৱা এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। মই পোনে পোনে তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ। পাতনি দীঘলীয়া নকৰোঁ, আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, আপুনি এক সিদ্ধান্ত লৈছে, বৰ্তমান সময়ত এই সামাজিক মাধ্যমেই হওক বা সংবাদ মাধ্যমেই হওক বহলভাৱে প্ৰচাৰিত হৈছে যে আপুনি আজমল ফাউণ্ডেশ্যনক নিজৰ পৈতৃক সম্পত্তি আগবঢ়াব। কিয় এই সিদ্ধান্তটো ল'বলগীয়া হ'ল? প্ৰথম কথা হৈছে মোৰ ল'ৰা আৰু মোৰ ভাগিন ছোৱালীজনী আজমল ছুপাৰ 40 আৰু আজমল IAS একাডেমিত ইণ্টিগ্ৰেটেড যিটো BA সি তাত মোৰ ল'ৰাটো লৈছে, আৰু ভাগিনজনীয়ে আজমল ছুপাৰ 40ত নিটৰ কোচিং কৰি আছে। তাত গৈ যিটো মই দেখিছোঁ যে আজমল ছুপাৰ 40 বা আজমল IAS একাডেমি বা আজমল ফাউণ্ডেশ্যনৰ যিখিনি শৈক্ষিক প্ৰতিষ্ঠান ইমান উচ্চ মানদণ্ডৰ। তেতিয়াই মনলৈ এটা কথা আহিছিলে যে আমাৰ শিৱসাগৰত তেনেকুৱা এখন IAS একাডেমি হওক বা নিট কোচিং বা ইঞ্জিনিয়াৰিং কোচিঙৰ এনেকুৱা আজমল ফাউণ্ডেশ্যনৰ আণ্ডাৰত এখন কোচিং চেণ্টাৰ খুলিব পাৰি নি? আৰু কালি যেতিয়া তেখেত শিৱসাগৰলৈ আহিছিলে, মই শিৱসাগৰত তেখেতক লগ কৰিছিলোঁ। যিহেতু তেখেতে বান আক্ৰান্ত লোকসকলক সহায় হাত আগবঢ়াবলৈ আহিছে, তেখেতক মই লগ কৰিছিলোঁ। লগ কৰোঁতে তেখেতক মই পোনে পোনে কৈছিলোঁ যে আপোনালোকৰ আজমল IAS একাডেমি এখন বা ছুপাৰ 40 এনেকুৱা শিৱসাগৰ কৰিব পাৰি নি? তেতিয়া তেখেতে ক'লে যে মাটি আছে নাই? মই বোলো মাটি মোৰ অলপ মাটি আছে, আপোনালোকে চাই ল'ব পাৰিব, যদি সেই মাটিত যদি আপোনালোকে বহাওঁ বুলি ভাবে। তেতিয়া তেখেত কালি আহিলৈ যিহেতু এতিয়া পানী হৈছে বাৰু গম পাইছে, কিন্তু মাটিটো তেওঁলোকে পানীৰ ওপৰতে চোৱা নিচিনাই হৈছে, আৰু ধুনীয়া ৰাস্তা আছে। মোৰ নিজৰ ম্যাদী, মোৰ নহয় একচুৱেলি দেউতাৰ সম্পত্তি, দাদাৰে মোৰে ম্যাদী মাটি জেৰেঙা পথাৰত আছে। তো সেই মাটিখিনি তেওঁ চাই গৈছে। চাই পিনি তেখেতে ক'লে যে ইয়াতে তেওঁ কৈছে যে হ'ব, আমি ইয়াত কৰিব পৰা হ'ব। আৰু তেতিয়া তেখেতে লগে লগে তেখেতসকলৰ প্ৰতিষ্ঠানৰ জেনেৰেল মেনেজাৰক ফোনত কথা কোৱা মই শুনিছোঁ, আৰু মোকো লগাই দিছে যে এইটো ইমিডিয়েট তোমালোকে পানী শেষ হোৱাৰ পিছত আহি চাই যাবাহি, চাই পিনি ইয়াত আমি এনেকুৱা প্ৰতিষ্ঠান কৰি মোৰ ফালৰ পৰা অ'কে আছে। তেখেতে কৈছে মোৰ ফালৰ পৰা অ'কে আছে, আৰু জগত হাজৰিকাৰ লগত কথা পাতক। তেতিয়া মোৰ লগত তেখেতে কথা পাতিলে, মোৰ ফোন নম্বৰ ল'লে। তেখেতে ক'লে যে পানী শেষ হোৱাৰ পিছতে আমি আপোনাৰ কণ্টেক্টত থাকিম, আমি আপোনাৰ তাত যাম। কথাটো সেই সিমান। তাৰপিছত বাৰু ধৰক আপোনালোকৰ নিউজ চেনেলসমূহত ওলাইছে যে ছুপাৰ 40 হ'ব, খুব ভাল কথা। আচলতে উজনি অসমত তেনেকুৱা শিক্ষা প্ৰতিষ্ঠান আমাক লাগে। অকল শিক্ষা প্ৰতিষ্ঠান বুলিয়ে নহয়, স্বাস্থ্য ক্ষেত্ৰতো লাগে, ক্ৰীড়া ক্ষেত্ৰতো লাগে, শিক্ষা ক্ষেত্ৰতো লাগে। আৰু তাৰ কাৰণে যিহেতু আজমল ফাউণ্ডেশ্যনৰ আজি এই বছৰে প্ৰায় 750 ওপৰত নে 700 ওপৰত নিট ক্ৰেক কৰিছে, আৰু প্ৰত্যেক বছৰে তেওঁলোকৰ APSCতে হওক UPSCতে হওক UPSC মেইনছলৈকে যোৱা বুলি আমি শুনিছোঁ। APSCটো বহুত কেইবাটাও পদবীত তেখেতসকলৰ IAS একাডেমিৰ পাইছে। তো তেনেকুৱা এখন যদি উজনিত হয়, তেতিয়া ৰাইজৰ সুবিধা হ'ব, বাকী বেলেগ একো নাই। আপোনালোকৰ তাত যদি সহযোগিতা আপোনালোকৰ প্ৰয়োজন হ'ব, আৰু তেখেতৰ টিমটোৱে আহি যেতিয়া মাটিটো চাব, মাটিটো চোৱাৰ পিছত যদি মাটিটো ভাল হ'ব বুলি ক'ব, বা এই জেগাটোত আমি একাডেমি খুলিব পাৰিম, যিহেতু এতিয়া আৰু 2-3 মাহৰ পিছতহে আহিব পাৰিব, কাৰণ কেলৈ পানী হৈ আছে। পানী শেষ হোৱাৰ পিছত তেখেতসকলৰ মানুহ যেতিয়া চাই তেখেতসকলে অ'কে বুলি ক'লে আমাৰ ইয়াত নিশ্চয় প্ৰতিষ্ঠানটো হ'ব। এইখিনিতে আৰু এটা কথা মনলৈ আহিছে যে বৰ্তমান সময়ত যি বদৰুদ্দিন আজমল ডাঙৰীয়াই শিৱসাগৰৰ যি বানাক্ৰান্ত ৰাইজ যথেষ্ট সাহাৰ্য তেখেতে বিলালে। এই ক্ষেত্ৰত আপুনি এজন শিৱসাগৰীয়া হিচাপে কি ক'ব? চাওক, এই বিপদৰ বন্ধুৱে আচল বন্ধু। বিপদৰ সময়ত সকলোৱে ইজনে আনজনক সহায় কৰিব লাগিব। আজি বদৰুদ্দিন আজমল ডাঙৰীয়াই শিৱসাগৰত আহি সহায় কৰিছে, চৰাইদেউত সহায় কৰিছে, যোৰহাটতো কৰিছে। তাৰ কাৰণে আমি ধন্যবাদ জনাওঁ। যিয়ে সহায় এই সময়ত দুৰ্যোগৰ সময়ত সহায় কৰি সকলোকে ধন্যবাদ জনাবই লাগিব। অকল বদৰুদ্দিন আজমল বুলিয়ে নহয়, বিভিন্ন দল সংগঠনৰ পৰা আদি কৰি বহুজনে। আৰু সহায়ত আপুনি এইটো নহয় যে লাখ টকাটো কথা নহয়,
কোনোবাই 10 টকাই সহায় কৰক, সেইটো এটা সহায়। যিয়ে সহায় কৰিব আমি সকলোকে ধন্যবাদ জনাবই লাগিব। নহয়, এইখিনিতে আৰু এটা কথা আহি পৰে যে সহায় বুলি ক'বলৈ গ'লে অকল ধনাঢ্য ব্যক্তি হিচাপে বদৰুদ্দিন আজমলে হয়তো নাই। অসমত আৰু ধনাঢ্য ব্যক্তি আছে, যিটো যিটো মানুহৰ যিটো আগ্ৰহ থাকিব লাগে মানুহক সহায় কৰাৰ ক্ষেত্ৰত, তেনে ক্ষেত্ৰত আজমল ডাঙৰীয়া ক'ৰবাত পৃথক যেন নালাগে নেকি? মই এই ক্ষেত্ৰত মানে কি, মই পুনৰবাৰ কৈছোঁ, সহায় কোনোবাই সহায় কৰিবলৈ সময় পাইছে, কোনোবাই সময় নাপাবও পাৰে, তেনেকুৱা এটা কথা। আৰু এই সময়ত আমি এইবিলাক কোনোবাই সহায় কৰা নাই বা কোনোবাই কৰিছে, এইখিনি পতাতকৈ আমি এটাই আহ্বান জনাব লাগে যে সকলোৱে আহি পিনি সহায় কৰকহি। এই শিৱসাগৰ চৰাইদেউৰ যি দুৰ্যোগ, যোৰহাটৰ যি দুৰ্যোগ হৈছে, এই দুৰ্যোগৰ সময়ত সকলোকে আমি সহায় আগবঢ়াবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু এতিয়া চাওক, আমি এতিয়া সহায় কোনোবাই আজমল চাহাবেই হওক বা বিভিন্নজনে জনাই আছে, এই সহায়টো কিন্তু এইকেইদিনত শেষ হোৱা বস্তু নহয়। পানী কমাৰ পিছতো সহায় লাগিব। যিসকলে এতিয়া সহায় কৰিবলৈ সময় পোৱা নাই, তেখেতসকলে পিছলৈ সময় ৰাখিবও পাৰে যে আমি পিছত গৈ সহায় কৰিম, পিছতো সহায় লাগিব। সেইকাৰণে আমি আহ্বান জনাইছোঁ যে সকলোৱে সহায়ৰ হাত আগবঢ়াওক। এতিয়া যদি শিৱসাগৰত এনে এখন আজমল ফাউণ্ডেশ্যনে যদি এই কামটো কৰে, আপুনি উল্লেখ কৰিছে যে ভাল হ'ব আৰু এটা ভাল প্ৰচেষ্টা আজমল ডাঙৰীয়াই লৈ আছে। আপোনাৰ নিজৰ কোনো চিনাকি ব্যক্তিয়ে তেখেতৰ তাত শিক্ষা গ্ৰহণ কৰি আছে, এই বিষয়টো আপুনি জনাইছে। এতিয়া তেখেতে যদি ইয়াত এইখন প্ৰতিষ্ঠা কৰে, আজমল ফাউণ্ডেশ্যনৰ যিকোনো এখন প্ৰতিষ্ঠান তেখেতৰ যিখিনি আহে, তাৰ পাছত এই জেগাখিনি উন্নতি হ'ব। আৰু লগত ধৰি লওক আপোনাৰ আমাৰ ইয়াৰ যিখিনি তাত পঢ়িবলৈ যাবলগীয়া যিমান দূৰত গৈ ঠাইতে পঢ়িবলৈ পাব। এই সম্পৰ্কত আপুনি এটা কথা মোক কওক যে এই বস্তুটো ইয়াত হোৱাৰ পাছত আমাৰ ইয়াত কেনেকুৱা ধৰণৰ উন্নতি হ'ব বা কি ধৰণে আগবাঢ়ি যাব পাৰে জেগাডোখৰ? এতিয়া চাওক, মই কালিও কৈছোঁ যে এবাৰ হোজাই গৈ পিনি হোজাই টাউনখন চাই আহক। আজি যিহেতু মোৰ ল'ৰাটো তাত পঢ়িছে, তাত এতিয়া এটা PG 10-12 হাজাৰ টকা মাহে, আৰু সৰু সৰু ৰুমত তাত পঢ়িছে। বিভিন্ন ধৰণৰ দোকান পোহাৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ হৈছে, স্কুলীয়া সা সামগ্ৰীৰ পৰা কলেজীয়া সা সামগ্ৰীৰ পৰা বস্তু। আৰু এই ইনষ্টিটিউটখন যদি ইয়ালৈ আহে, নিশ্চয় আমাৰ ইয়াত উন্নতি হ'ব। মই ব্যৱসায়িক উন্নতিটোলৈ মই নাযাওঁগৈ, এতিয়া ভাবাই নাই ব্যৱসায়িক কি হ'ব কি নহয়। শৈক্ষিক উন্নতি আটাইতকৈ ডাঙৰ কথা। আটাইতকৈ শৈক্ষিক উন্নতি, শিক্ষাৰ উন্নতি যেতিয়া এখন ৰাজ্যত বা এখন জিলাত, এখন ৰাজ্যত, এখন দেশত হ'ব, তাতকৈ আপুনি সা সম্পত্তি বা দোকান পোহাৰৰ চিন্তাটো আমি নকৰাই ভাল। শিক্ষা লওক, ভাল মানুহ হওক, ভাল চাকৰি বাকৰি কৰি সমাজৰ কাম কৰক, সমাজখন ধনী হ'ব। আচলতে সমাজখন ধনী হ'ব। এতিয়া আপোনাৰ ঘৰৰ পৰিয়ালেও এই কথাটোত আপুনি যিটো প্ৰস্তাৱ আগবঢ়ালে বদৰুদ্দিন আজমল ডাঙৰীয়াক, এই ঘৰৰ পৰিয়ালে আপোনাক সন্মতি জনাইছে? চাওক, আমি দাদা আৰু মই, আমি দুজন, ককাই ভাই দুজন। আপোনাৰ ভাল নামটো প্ৰথমতে মই নুসুধিলোঁ, আৰু আপোনাৰ দাদাৰ নামটো এবাৰ কৈ দিব। মোৰ নামটো জগত হাজৰিকা আৰু দাদাৰ নামটো শৰৎ হাজৰিকা। আমি দুয়োজনে কৰ্মসূত্ৰে ONGCত চাকৰি কৰোঁ, অগ্নি নিৰ্বাপক বাহিনীত কৰোঁ। আৰু মোৰ ল'ৰাটো মই কৈছোঁৱেই যে আজমল ফাউণ্ডেশ্যনৰ আণ্ডাৰত ইণ্টিগ্ৰেটেড BA নাম লগাইছে। আৰু মোৰ মিছেছ পৰিবাৰ আছে, আৰু দাদাৰ বৌ আছে, আৰু সৰু ছোৱালীজনী, দাদাৰ ছোৱালীজনী, তাই ক্লাছ 2-3 পঢ়ে। আটাইতকৈ ডাঙৰ কথা, কালি আজমল চাহাব যেতিয়া ইয়ালৈ আহিলে, সৰু ছোৱালীজনীয়ে কৈছে মাক দেউতাকক যে মা, মোক অকণমান ডাঙৰ হ'লে মোক আজমল ফাউণ্ডেশ্যনৰ নাম লগাই দিবা, মই হোজাইত পঢ়িম। হোজাইত এতিয়া চাওক, কালি তাই কোৱাৰ কথা, তাই মানে আজমল চাহাবক দেখিয়ে কৈছে যে মই তাতে পঢ়িম। ইমান যেতিয়া ভাল ল'ৰা হৈছে, ডক্টৰ ইঞ্জিনিয়াৰ হৈছে, ময়ো তাত পঢ়ি ভাল মানুহ হ'ব পাৰিম, তেনেকৈ কৈছে। আৰু আমি কালি আমাৰ নিজৰ ককাই ভাই, বৌ আদি কৰি সকলোৱে আলোচনা কৰিহে আমি কথাখিনি আগবাঢ়িছোঁ। একেবাৰে শেষত এটা কথা পাতোঁ যে ইয়াত যি বৰ্তমান সময়ত এই যি আমাৰ শিৱসাগৰত বা চৰাইদেউ জিলাখনত, শিৱসাগৰ জিলাখনত যি বান বিভীষিকা দেখিলে, বৰ্তমান আপোনালোকৰ এই অঞ্চলো প্লাবিত হৈ আছে। এই বান বিভীষিকা হঠাৎ এই ভৱিষ্যতলৈ ইয়াৰ পৰা আকৌ পুনৰ এনে ধৰণৰ হোৱাৰ সম্ভাৱনা হয়তো নথকা নহয়, কিয়নো এইবাৰ যিহেতু ডাঙৰকৈ এটা বান হৈছে। কোনোদিন শিৱসাগৰৰ মানুহে বা চৰাইদেউ জিলাৰ মানুহে এই পৰিস্থিতিটোৰ লগত মোকাবিলা কৰিবলগীয়া হোৱা নাই, তাৰ কাৰণে কোনো প্ৰস্তুত হৈ নাছিল। গতিকে এই কেনেধৰণৰ বান দেখিলে, বা আগত আপোনালোকে, যিহেতু মোতকৈ আপুনি জ্যেষ্ঠ, এনেকুৱা বান আপুনি দেখিছিলে নে, বা কেনেকুৱা ধৰণৰ ক্ষয়ক্ষতি হৈছে বা কি হৈছে সংক্ষেপে যদি আপুনি কয়? আমাৰ মই য'ত আছোঁ, এখন ৰুদ্ৰসাগৰ গাঁও বুলি কয়। আজি মোৰ 50 বছৰ হৈছে। ধৰক 50 বছৰত মানে মই যেতিয়াৰ পৰা জনা হৈছোঁ, ধৰক 6-7 বছৰৰ পৰা জনা হৈছোঁ, কিন্তু আমি এনেকুৱা বানপানী বা এনেকুৱা এই আজি এটিউডত এনেকৈ থাকিবলগীয়া
হোৱা নাই। বহুত আগতে হৈছিলে, তেতিয়া ঘৰ দুৱাৰো চাপৰ আছিলে, ৰাস্তা ঘাটো চাপৰ আছিলে, তেতিয়া সৰু এটা পানী। কিন্তু এনেকুৱা মানে শিৱসাগৰ টাউন, নাজিৰা কলনী, ONGC নাজিৰা কলনী, শিৱসাগৰ কলনী এনেকৈ ডুবা মানে শুনা নাই। আৰু বাকী গোটেই শিৱসাগৰখনেই ডুবি আছে, আপোনালোকে নিশ্চয় গম পাইছে, কিন্তু এনেকুৱা দেখা নাই। কিন্তু এতিয়া কিছুৱে কয়, এই আপোনালোকৰ সামাজিক মাধ্যমে ওলাই আছে, ক'ৰবাত নাগালেণ্ডত নদী বান্ধ বনাইছিলে, তাত ভাগিলে। কোনোবাই কয় কিবা বিস্ফোৰণ হৈছে, ডাৱৰ বিস্ফোৰণ হৈছে। যি হওক, ডাৱৰ বিস্ফোৰণৰ ফালৰ পৰা হৈছে যিটো চাব লাগে প্ৰশাসনে বা চৰকাৰে। আৰু যদি নাগালেণ্ডত যদি ডেম পপাও হৈছে, সেইটো কিন্তু চৰকাৰে চাব লাগিব। নহ'লে কিন্তু প্ৰত্যেক বছৰে এনেকুৱা পৰিস্থিতি হ'ব। আৰু এই শিৱসাগৰ, চৰাইদেউ, যোৰহাট, এই ৰজাদিনীয়া আমাৰ সাতামপুৰীয়া ৰজাৰ ৰাজধানী, এইখন কিন্তু ৰাজধানী হৈ নাথাকিব। তাৰ কাৰণে চৰকাৰে এইটোৰ ওপৰত নিশ্চয় ল'ব, কাৰণ যিহেতু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া খুব এজন আগৰণুৱা মানুহ, তেখেতৰ নেতৃত্বত যিহেতু অসমখন এতিয়া চলি আছে চৰকাৰ, তেখেতে ইয়াৰ পিছত সেইখিনি নিশ্চয় চিন্তা কৰিব। আৰু শিৱসাগৰলৈ সেইদিনাখন আহোঁতেও তেওঁ কৈছে, ইয়াৰ এটা আমি এনকুৱাৰী কৰিম, কেনেকৈ কি হৈছে হ'বগৈ। কিন্তু এইটো কৰিবই লাগিব, নহ'লে কিন্তু শিৱসাগৰ, চৰাইদেউ সেই ভয়ানক মানে নাথাকিবগৈ। এনেকৈ যে প্ৰত্যেক বছৰে এনেকৈ যুঁজিবলৈ হ'লে নাথাকিবগৈ। বহুত পিছ পৰি গুচি গ'ল শিৱসাগৰখন, বহুত পিছ পৰি গ'ল। আপুনি আমাৰ শিৱসাগৰ চাওক, শিৱসাগৰখন বুলি ক'লে ONGC আজি কৰ্মচাৰী বা বিষয়া বা কোনো কোৱাৰ্টাৰত নাই, সকলো য'ত ত'ত মানে ঘূৰি ফুৰিছে। মানে কলনীৰ ভিতৰত পানী, কোনো প্ৰডাকশ্যন, ড্ৰিলিং একোৱে কৰিব পৰা নাই, চব বন্ধ হৈ আছে। তো নিশ্চয় ইয়াৰ প্ৰভাৱ পৰিবই যদি এনেকুৱা বানপানী হয়। তাৰ কাৰণে এই বানপানীৰ উৎসটো ক'ৰ পৰা হৈছে, কি হৈছে, এইটো কিন্তু চৰকাৰে চাব লাগিব। হয়, ধন্যবাদ জনাইছোঁ। এয়া আছিল জগত হাজৰিকা ডাঙৰীয়া, যিগৰাকী ব্যক্তিয়ে শেহতীয়াভাৱে বদৰুদ্দিন আজমল ডাঙৰীয়াক তেখেতৰ আজমল ফাউণ্ডেশ্যনৰ কাৰণে কিছু তেখেতৰ পৈতৃক সম্পত্তি তেখেতে দান কৰিব। তেওঁ এখন মহান কাম কৰিবলৈ আগবাঢ়িছে বুলি আমি ক'ব লাগিব। কিয়নো এখন শৈক্ষিক প্ৰতিষ্ঠান যদি শিৱসাগৰ নিচিনা ঠাইত হয়, তেনে এখন শৈক্ষিক প্ৰতিষ্ঠানে শিৱসাগৰলৈকে নহয়, উজনি অসমৰ কেইবাখনো জিলালৈ এটা ভাল খবৰ বা সুখবৰ কঢ়িয়াই আনিব। আৰু এই কথাই এটা কথা আমি ক'ব পাৰোঁ যে এই যি শৈক্ষিক ক্ষেত্ৰত বহুত ক্ষেত্ৰত এই শিৱসাগৰখনো আগবাঢ়ি যাব। আৰু এয়াই আছিল জগত হাজৰিকা, তেখেতৰ যি মহান কৰ্ম, এই কৰ্ম আমি শলাগিছোঁ। আৰু ভৱিষ্যতে তেখেতে এনেকুৱা ধৰণৰ কৰ্ম কৰি যাওক, আমি আমাৰ ফালৰ পৰা আমি তেখেতক শুভেচ্ছা জনাইছোঁ। হয়, ধন্যবাদ। আমাৰ অসমলৈ বানপীড়িত লোকসকললৈ আমাৰ অসমৰ বাহিৰৰ পৰা এই 2-3 দিনৰ আগত আমাৰ ইয়ালৈ কোন আহিছিল, আপোনালোকৰ মনত আছেনে? নিশ্চয় আছে। তেওঁৰ নাম আছিলে হুছেইন মনছুৰী ছাৰ। হুছেইন মনছুৰী আপোনালোকে সকলোৱে চিনি পায়, আমাৰ ভাৰতবাসীয়ে সকলোৱে চিনি পায় তেওঁ কেনেকুৱা এজন ব্যক্তি। আৰু তেওঁ 12খন ট্ৰাকত 1 কোটিকৈ সাহায্য আনিছিলে। আৰু তেওঁৰ নিচিনাকৈ বাহিৰৰ পৰা বহুত লোকে আমাৰ অসমৰ বানপীড়িত লোকসকলক ইমান সহায় কৰি আছে, ইমান হেল্প কৰি আছে, মানে ক'বলৈ ভাষা নাই। পাঞ্জাবী আহিছে, বিহাৰী আহিছে, বাঙালী আহিছে, মুছলমান আহিছে, ইমানখিনিয়ে সাহায্য প্ৰদান কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। তাৰ আধাটোও কৰা নাই। মানে শিৱসাগৰবাসী ৰাইজে বহুত মানে সন্মান দিছে, হ'ব লাগে তেনেকুৱা শিৱসাগৰত। এতিয়া কেইজনমান আহি পেলাই 4-5জনে মানে আহি পেলাই কৈছে এইবোৰ হ'ব নালাগে। তেওঁলোকৰ আচল ৰহস্য কি গম পায় নেকি? যিবোৰে মানা কৰিছে তেওঁলোকৰ মানে ৰাজনীতি শেষ হৈ যাব। এনেকুৱা ধৰণৰ যদি হিন্দু মুছলিম এক হৈ যায়, তেতিয়াহ'লে তেওঁলোকৰ ৰাজনীতি শেষ হ'ব। এইটোৱে আজি কওঁ আজমলৰ আৰু এটা মহানুভৱতাক। আপোনালোকে জানে আজমলত প্ৰায় 9,000 মানুহ কাম কৰি আছে, গোটেই ভাৰতবৰ্ষ বিদেশত মিলাই পেলাই 9,000 মানুহে কাম কৰি আছে। আৰু 9,000 মানুহৰ লগত এজন মানুহৰ পিছফালে 5জন মানুহ ধৰকচোন, প্ৰায় 45,000 মানুহ আজমলৰ বেতনত খাই চলি আছে। এতিয়া আজমলক সেই নেতাসকলে, যিসকলে আজমলক গালি দিয়ে, আজমল কোন হয়, আজমলক চিনি নাপাওঁ, সেই নেতাসকলক তেওঁলোকে কিমানজন মানুহ পুহিছে? আজমলে এই 45,000 মানুহ পুহি আছে। ভালকে জানি ল'ব কথাটো। আজমলে বিদেশত ব্যৱসায় কৰি দেশত টকা আনি আছে। এই যিসকল কৰ্মচাৰী আজমলৰ কোম্পানীত কাম কৰে, সেইসকলে যিটো টকা বাহিৰৰ দেশৰ পৰা আহে, সেইখিনি চৰকাৰে ৰয়েলিটি পায়। আৰু এই পইচাটো আহি দেশত সোমায়, ইণ্ডিয়াত সোমায়। বহুত নেতা আছে অসমৰ মাটি 1 টকাকৈ কিনি পেলাই, বিঘা 1 টকাকৈ কিনি পেলাই
পইচা লৈ গৈছে, লুটি পুটি লৈ গৈছে। আজমলেতো তেনেকুৱা কাম কৰা নাই ভাই। কিয় আজমলক গালি দিয়াহে? আজমলৰ মহানুভৱতাক সন্মান দিয়া, সন্মান দিবলৈ শিকা। আজমলে এনেকুৱা কোনো কাম কৰা নাই অসম বিৰোধী আজিলৈকে। আজমল বাংলাদেশী, আজমল কিবা কিবি যে কয় আপোনালোকৰ, লাজ শৰম থাকিব লাগে। সেই আজমলক সন্মান কৰা শিকক। আজমলৰ যিমানবোৰ মহানুভৱতা এইবোৰ কাৰো লগত মিল নাই। এই ভাৰতবৰ্ষৰ নকওঁ, অসমৰ কোনো নেতাৰ লগত আজমলৰ মানে এক আনা পইচাৰ মিল নাই। মই ক'লো না, এক আনা আজমলৰ লগত তুলনাই নহয়। আজমল ক'ত আৰু তেওঁনো ক'ত? আকাশ আৰু পাতাল যেনেকৈ দুইটাৰ মানে প্ৰভেদ আছে, তেনেকৈ আজমল আৰু বাকী নেতাসকলৰ প্ৰভেদ, বুজিছে? আজমলক গালি দি লাভ নাই। আজমলৰ মহানুভৱতাক সন্মান দিবলৈ শিকক। যিসকল নেতাই আজমলক গালি দি আছা, মনত ৰাখিবা, সেই যে কিবা এটা কৰে বৰষুণ গ'লে জাপি, এই তেনেকুৱা হৈছে। আজমল প্ৰথমেই গৈ উজনিৰ মানুহখিনিক হেল্প কৰিছে। এতিয়া নতুনকৈ চাইনবোৰ্ড লগাই কিছুমানে গৈ পেলাই আজমলৰ বিৰোধিতাও কৰিছে আৰু কৈছে আমি উজনিৰ মানুহখিনিক সহায় কৰি দি আছোঁ। হয়, এইটো কথা হয়। লাষ্টত গৈ পেলাই কিছুমানে কয় নহয়, লাষ্টত যে চিকুট মাৰে যে, তেনেকৈ চিকুট মাৰি দেখাব আৰু আমি এনেকৈ কৰিছিলোঁ। যিটো সময়ত মানুহৰ পলয়ে মানুহৰ বৰবাদ কৰি দিছে, সেই সময় আজমল মানুহৰ ওচৰত আছিল। আজি তেওঁলোক গৈ সোমাই কৈ আছে আমিবোৰে আপোনালোকক সহায় কৰিম। মানুহে চব মানুহ চিনি পাইছে। এইবাৰ মানুহে চব মানুহ চিনি পাইছে, কোন মানুহ আপোন আৰু কোন পৰ। এই বস্তুটো চব মানুহে এইবাৰ গম পাইছে, উজনিৰ মানুহে। ধন্যবাদ, দুৱা আশীৰ্বাদ কৰিব। আৰু কিছুমানেতো মোক গালি দিয়ে, গালি দিয়ক, মোৰ কোনো প্ৰব্লেম নহয়। সঁচা কথা ক'বলৈ এক কথা কি, 1 কোটি মানুহৰ আগত সঁচা কথা ক'বলৈ মই ৰাজি আছোঁ। বেইমানি কৰিব নাজানো, বেইমানি নকওঁ, বেইমানি কথাবোৰো নকওঁ। ধন্যবাদ, দুৱা আশীৰ্বাদ কৰিব। খুব বিনম্ৰতাৰে অসমবাসী ৰাইজ, বিশেষকৈ উজনি অসমৰ বানপীড়িত ৰাইজলৈ আমি এটা অনুৰোধ জনাব বিচাৰোঁ। কালি ইতিমধ্যে সকলোৱে খবৰটো পাইছে যে শিৱসাগৰৰ বিজেপিৰ ৱাৰ্ড মেম্বাৰ এগৰাকীৰ ঘৰৰ পৰা ৰাইজে বস্তাই বস্তাই লুকুৱাই থোৱা বান সাহায্য উদ্ধাৰ কৰিছে। এতিয়া কথাটো হ'ল, যিবোৰ বিজেপিৰ সেই শিৱসাগৰ, চৰাইদেউ নাইবা যোৰহাট জিলাৰ বিজেপিৰ ৱাৰ্ড মেম্বাৰ আছে, তেওঁলোকৰ নেতা পালি নেতা আছে, তেওঁলোকৰ ঘৰবোৰ যদি আজি পুলিচে আৰক্ষীয়ে তালাচী চলায়, হয়তো তেনেকুৱা হাজাৰ হাজাৰ লুকুৱাই থোৱা বস্তাই বস্তাই বান সাহায্য উদ্ধাৰ হ'ব। কিন্তু চৰকাৰে সেই কামটো মুঠেই নকৰে। এতিয়া ৰাইজে এটা কাম কৰিব লাগিব যে যিবোৰ চৰকাৰী বান সাহায্য, কাৰণ সেই সমস্ত টকা ৰাইজৰ টকা, সেইবোৰ জনসাধাৰণৰ টকা, তাত যাতে এইখিনি সময়ত কোনো ধৰণৰ কেলেংকাৰী নহয়, কোনেও যাতে ক্ষমতাৰ অপব্যৱহাৰ কৰি আত্মসাৎ কৰিব নোৱাৰে, ৰাইজে সচেতন হৈ জিলা প্ৰশাসনৰ ফালৰ পৰা কি সাহায্য গৈছে সেই কথাটো কনফাৰ্মেশ্যন লৈ বান সাহায্য যিসকলে লৈ আছে, বানপীড়িত ৰাইজে সেই আটাইখিনি বস্তু, সেই পেকেজত থকা আটাইখিনি বস্তু পাইছেনে নাই সেইটো এনচিয়ৰ কৰাব লাগিব। তাত যিসকল লোকে বাহিৰৰ পৰা গৈ সহায় কৰি আছে, তেওঁলোকেও এই খবৰটো ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা লৈ কি বান সাহায্য বানপীড়িতসকলৰ ওচৰলৈ গৈছে সেইটো কনফাৰ্মেশ্যনটো লৈ সেই আটাইখিনি সামগ্ৰী পাইছে নাই প্ৰতিঘৰ মানুহে, সেই কথাটো তেওঁলোকে নিশ্চিত কৰিব লাগিব। কাৰণ চৰকাৰী যিসকল নেতা মন্ত্ৰী আছে, তেওঁলোকৰ পালি নেতা আছে, শাসকীয় দলৰ যিসকল নেতা কৰ্মী আছে, তেওঁলোকে এই ক্ষমতাৰ অপব্যৱহাৰ কৰি দুৰ্নীতি আৰম্ভণিৰ পৰা কৰি আহিছে। এনেকৈয়েতো তেওঁলোকে শ শ হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তিৰ পাহাৰ গঢ়িছে। গতিকে বাকী কি কেলেংকাৰী কৰিছে, কোনবোৰ বিষয়ত ধৰিব লাগে সেইবোৰ ৰাইজে পিছত ধৰিব। কিন্তু বৰ্তমান কমচে কম বান সাহায্যৰ যিখিনি ৰাইজৰ টকা, জনগণৰ টকা, সেইখিনিত যাতে দুৰ্নীতি নহয়, দুৰৱস্থাত ভুগি থকা যাতে ৰাইজে চৰকাৰৰ যিখিনি ৰাইজৰে হয় সেইখিনি যাতে উপযুক্ত পৰিমাণে পায়, মধ্যভোগীয়ে যাতে মাজতে তেওঁলোকে ভোগ কৰি আত্মসাৎ কৰিব নোৱাৰে, তাৰ কাৰণে জিলা প্ৰশাসনৰ ফালৰ পৰা কি দিয়া হৈছে আৰু সেই আটাইখিনি বস্তু গ্ৰাউণ্ডত গৈ পৰিছে নাই, এইখিনি যাতে এনচিয়ৰ কৰে, এই আহ্বানটো আমি জনালোঁ। ধন্যবাদ। জয় আই অসম। নিৰ্বাচনৰ সময়ত নৰেন্দ্ৰ মোদীয়ে 7 দিন থাকিলৈ আপোনাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহে। এতিয়া তেওঁ এই বানপীড়িত ৰাইজক এতিয়া যে বানপানীত ককবকাই আছে, এদিনো তেওঁৰ সময় নহ'লে, তেওঁ এঘণ্টাৰ কাৰণে আহিব নোৱাৰিলে। তাৰপাছত ক'ব এ ফৰ আছাম বুলি ক'ব, ডিঙিত আপোনাৰ গামোচাখন ল'ব। সেইটো দেখিলেই আমি অসমীয়া আৱেগিক মানুহটো সেইটোকে বিশ্বাস কৰি লওঁ বহু সময়ত। এতিয়াৰ পৰা সেই বিশ্বাস নহ'ব, এতিয়াৰ পৰা সেইবিলাক নহ'ব। বেলেগ ৰাজ্যত যেতিয়া বানপানী হয়
আপোনালোকে জানে বেলেগ ৰাজ্যত যেতিয়া বানপানী হয়, বিহাৰত যদি বানপানী হয় তেতিয়া লগে লগে 1000 কোটি টকাৰ আপোনাৰ পেকেজ ঘোষণা হয়। কাশ্মীৰত যদি বানপানী হয় লগে লগে আপোনাৰ 1000 কোটি টকাৰ পেকেজ ঘোষণা হয়। উৰিষ্যাত যদি বানপানী হয় লগে লগে 1000 কোটি টকাৰ পেকেজ ঘোষণা হয়। গুজৰাটত যেতিয়া বানপানী হ'ব সেই বানপানী হোৱাৰ দিনটোতে 1000 কোটি টকা পেকেজ দিয়ে। আজি অসমৰ ক্ষেত্ৰত এটকাও দিয়া নাই, এতিয়ালৈকে 1 টকা দিয়া নাই। গতিকে এনেকুৱা বঞ্চনা, এনেকৈ বাৰম্বাৰ মাহীয়াৰ চকুৰে অসমক চাই থাকিব, সম্পদ লুণ্ঠন কৰিব অসমক, সেই কথা আমি সদায় মানি থাকিব নোৱাৰিম। অসমৰ সম্পদ সমস্যাবিলাক কিয় নহয়? অসমৰ সম্পদ ৰাষ্ট্ৰীয় সম্পদ। অসমৰ বিপদটো কিয় তেওঁলোকৰ বিপদ নহয়? ৰাষ্ট্ৰীয় বিপদ কেলৈ নহয়? আজি অসমৰ এই যিটো সংকট আহিছে, এই যিটো দুৰ্যোগ আহিছে, এইটো ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে কিয় স্বীকৃতি নিদিয়ে? ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে স্বীকৃতি দি ইয়াৰ সমাধানৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে আচলতে যাৱতীয় ব্যৱস্থা ল'ব লাগে নে নাই? এই ব্যৱস্থা কিয় লোৱা নাই আজিৰ দিনটোত? গতিকে ইয়াৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ হ'ব। আমাক সঠিক ক্ষতিপূৰণ লাগিব। মৃত্যুৰ বিনিময়ত কেৱল কেইটকামান দি দিলে আমাৰ মানুহবিলাক আচলতে ৰিকভাৰী নহয়। ইয়াত যিবিলাক মানুহৰ ইতিমধ্যে যিবিলাক পৰিয়াল ইতিমধ্যে ধ্বংস হৈ গৈছে, সেই ধ্বংস হোৱা মানুহবিলাক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁলোকে নিজে কৈ আছে যে 50 বছৰ পিছুৱাই গ'লো। মানুহবিলাক মৃত্যু হ'লেই, মৃত্যু হোৱা মানুহ ঘূৰাই নাপায়। বাকী যি সা সম্পত্তি ধ্বংস হৈছে, যি ঘৰ ধ্বংস হৈছে, সেই ঘৰ বনাব পৰা কেপাচিটি এই বাইদেউগৰাকীৰ নাই। সেই কথাবিলাক বুজি লওক চৰকাৰে। গতিকে কোনো কাৰণতে এনেকৈ ধ্বংসযজ্ঞ চলোৱাৰ পাছত যি ধৰণে আচলতে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰ, বিজেপি চৰকাৰে যেনেকৈ ৰাইজৰ লগত থাকিব লাগে, ৰাইজৰ লগত নাই নহয়। আজি উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত আপোনালোকে চালে নাই? বাইদেৱে কৈছে 24 ঘণ্টাৰ পাছতহে নাও আহিছে উদ্ধাৰ কৰিবৰ কাৰণে। তাৰ কাৰণে এতিয়া তেওঁৰ মাতৃৰ মৃত্যু হৈছে। সময়ত নাহিলে যেতিয়া বানপানী হ'ল, সেই ট্ৰাকখনৰ সমান ওপৰলৈকে আপোনাৰ বানপানী হৈছে। গছৰ ডালত লটকি আছে, তেনেকে জীৱন বচাবলগীয়া হৈছে। প্ৰশাসন ক'ত আছে আচলতে? ডিজাষ্টাৰ মেনেজমেণ্টটো ক'ত আছে? নাও নাই আপোনাৰ, নাও নাই। নাও ধেমাজি লখিমপুৰৰ পৰা আনিবলগীয়া হৈছে। 5 দিন লাগিছে। 5 দিনৰ পাছত নাও আহি উদ্ধাৰ অভিযান চলিছে। তাৰ কাৰণে আপোনাৰ 100জন মানুহৰ মৃত্যু হৈছে। আমি পেট্ৰল যোগাৰ কৰিব লগা হৈছে। NDRF-ৰ পেট্ৰল বিচাৰিছো আমি। NDRF-ৰ পেট্ৰল শুনিছে নহয়? এইটো নেশ্যনেল এজেঞ্চি। এতিয়া আচল কথা পোহৰলৈ আহিছে। নেশ্যনেল এটা এজেঞ্চি NDRF, দুৰ্যোগ ব্যৱস্থাপনাৰ এটা এইটো বিভাগ, বিয়াগুম বিভাগ। সেই বিভাগৰ আপোনাৰ টকা নাই। তেওঁলোকে পেট্ৰল ভৰাইও আহিব নোৱাৰে। এতিয়া বান বিধ্বস্ত অঞ্চলত আপোনাৰ ইয়াত পানীত বকাই থকা মানুহে আপোনাৰ স্কুটি, বাইকৰ পৰা পেট্ৰল উলিয়াই পেলাই তেওঁলোকক দিবলগীয়া হৈছে। তাতকে আৰু লজ্জাজনক কথা কিবা থাকিব পাৰে নেকি? সেই কথাটো যদি ভাৰতৰে বহিৰাজ্যত যদি কিবা দুৰ্যোগ হয়, তেতিয়াহ'লে অসম চৰকাৰে লগে লগে কোটি কোটি টকা সাহায্য কৈছে। 1000 কোটি। মই যিমান দেখি আছো, বিহাৰত যেতিয়া বানপানী হ'ল 1000 কোটি, গুজৰাটত যেতিয়া বানপানী হ'ল 1000 কোটি, আপোনাৰ কেৰালাত যেতিয়া বানপানী হ'ল 1000 কোটি, আৰু আমাৰ ইয়াত ফুটা কৰি এটা 1 টকাও এতিয়ালৈকে যে কেন্দ্ৰীয় চৰকাৰে দিছে বুলি আৰ্থিক সাহায্য, সেইটো আমি শুনা নাই, দেখা নাই। আৰু আপোনাৰ যোৱা 5 বছৰ যিটো দিছে আপোনাৰ বানপানীৰ দুৰ্যোগত আপোনাৰ যিবিলাক মানুহ মৃত্যু হৈছে, যি ক্ষতি হৈছে, তাৰ কাৰণে 5000 কোটি টকা চৰকাৰে বিচাৰিছে। তাৰ পৰা দিছে কেৱল 329 কোটি টকা। কেনেকুৱা চৰকাৰ আচলতে? পতঞ্জলীক বিঘাই বিঘাই মাটি দিছে, কিন্তু গোটেই অসমৰ সম্পদটো লুটি পেলালে ন। এতিয়া অসমৰ ভাল মাটিবিলাক, মূল্যৱান মাটিবিলাকতো এতিয়া এই বহিৰাগত পুঁজিপতিবিলাক চমজাই দিলে। এতিয়া এই অসমৰ খিলঞ্জীয়া মানুহৰ হাততো মাটি বাৰীও নাই। আৰু এতিয়া আপোনালোকে দেখিছে যে বহিৰাগত মানুহকতো সকলো গতাই আছে এফালৰ পৰা। এতিয়া বিপদৰ সময়ত সেই পাৰ্টি আছেনে নাই ইয়াত? সেই যে যিবিলাকে লুটি আছে অসমক, যিবিলাকে অসমত টকা পইচা ঘটি আছে, সেইবিলাক পাৰ্টি আজি আছেনে নাই? চৰকাৰৰ সমান্তৰালভাৱে সেই যে যিবিলাক শ্বপিং মল, যিবিলাক আজি মেগামাৰ্টবিলাক যে আছে, যিবিলাক অনলাইন শ্বপিংবিলাক যে আছে, সেইবিলাক ক'ত আছে এতিয়া? এই যে ফ্লিপকাৰ্ট, এমেজন, মিছো, সেইবিলাক ক'ত আছে এতিয়া? তেওঁলোকে ৰাইজৰ মাজত আহিছেনে নাই? আজি চন্তক বিহুবৰ ইয়ালৈ আহিছেনে নাই? আজি নেপালী খুটিত যে মানুহ মৃত্যুমুখত পৰিলে আহিছেনে নাই? আপোনালোকে কেৱল আমাৰ ৰাইজৰ পৰা টকা লুটিব, বিপদৰ সময়ত মাত এষাৰ দিবলৈ আপোনালোকৰ আহৰি নাই। অকল বেপাৰটোহে চিনি পায়। নেপালী খুটিটো মৰিয়ালি হৈ গ'ল। আপোনালোকে গৈ চাওক কেনেকুৱা হৈছে। এনেকুৱা হৈ গ'ল, ইমান গৰু সিহঁতৰ। গতিকে এনেকুৱা এটা পৰিস্থিতি। এতিয়াও ওলাই আছে মানুহ, কালি ওলাইছে, কালি ডেড বডি ওলাইছে, এইফালে ওলাই আছে সিহঁতৰ তললে মূৰটো পেলাই পেলাই মানে পুট খাই খাই আছে। কেনেকুৱা লাগে? কালি ওলাইছে, বহুত মানুহ ওলাই ওপৰত হ'ব। এতিয়া কিমান গৰু মৰিলে হিচাপ নাই, কিমান সা সম্পত্তি লোকচান হ'ল হিচাপ নাই। গতিকে এই চৰকাৰখন এতিয়া হিমন্ত বিশ্ব শৰ্মা ক'লেই নহয় যে য'ত আচলতে গোটেই গাঁওখন ধ্বংস হৈ গ'ল, মানুহ য'ত মৃত্যু আপোনাৰ গোটেই ডেড বডি পৰি আছে, তাত আপোনাৰ চাবলৈ যোৱা নাই। সেই দূৰত আপোনাৰ অৱস্থান কৰি এইকণলৈকেও নাহিলে, সেইটো কথা। গতিকে এই মানুহবিলাক ৰাইজৰ প্ৰতি দায়বদ্ধ হয় নে নহয়, এইটো অসমৰ ৰাইজে বিবেচনা কৰক।
সেই কথাখিনি আমি কৈছোঁ। চব বয়সতে চব কথা ক'লে ভাল নালাগে। আজমল ডাঙৰীয়াই তেওঁ নিজৰ পকেটৰ পইচা যেনেকৈ নকমাক লাগে তথাপিও নিজৰ কৰ্মৰ পইচাই সেইবোৰ কৰ্ম কৰি ঘটা ধনে তেওঁ নিজৰ পকেটৰ পইচা খৰচ কৰি বানাক্ৰান্ত ৰাইজক তেওঁ সাহাৰ্য দিছে। তেওঁ বিবেকে সেইখিনি দিব কৈছে, গতিকে তেওঁ সেইখিনি সৎকৰ্ম কৰিছে। তেওঁ মিয়াই হওক মুছলিমেই হওক যিয়েই নহওক লাগে তথাপিও মানৱতাৰ খাতিৰত তেওঁ সেইখিনি বানাক্ৰান্ত ৰাইজক সেই বিপদৰ সময়ত তেওঁ সেইখিনি 2 কৰোৰ টকা তেওঁ সেইখিনি সাহাৰ্য আগবঢ়াইছে। তাতে আমাৰ কিছুমান হিন্দু খিলঞ্জীয়া মানুহ তেওঁলোকে হিন্দু হিন্দু বুলি নিজকে বুকু ফিন্দাই থাকে, কিন্তু হিন্দু হৈও আজিলৈকে তেওঁ 2 পইচাও বানাক্ৰান্ত মানুহক সহায় কৰিব পৰা নাই। কিন্তু লোকৰ টালি টোপোলা লোকৰ কৰ্মবিলাকত মন্তব্য দিয়াৰ বিচাৰ কৰাৰ অধিকাৰটো তেওঁলোকে ক'ত পাইছে? তোমালোকৰ সাহস আছে, তোমালোকে কৰ্ম কৰি দেখুওৱা, বেলেগক কিয় সেইবোৰ টানি আজৰি বিভেদৰ মাজলৈ সোমাই পৰা? সমাজখনক এই ইমান এজন বয়সস্থ মানুহ, নাম নকওঁ মই, আপোনালোকে হয়তো পাইছে ভিডিঅ'টোত, ইমান বয়সস্থ মানুহ এজনে আজমল ডাঙৰীয়াৰ বিষয়ে যিবোৰ মন্তব্য দিছে সঁচাকৈয়ে গ্ৰহণযোগ্য নহয়। তেওঁ যি কামেই নকৰি হ'লেও কৰ্ম কৰিয়েতো ধন ঘটিছে। কৰ্ম কৰি ধন ঘটা ধনটোত আপুনিওতো দেখা পোৱা নাছিলে তেওঁ কি কৰি আনিছে, কি কৰি নাই নে তেওঁ কৰ্মত সেই কুকৰ্মখিনিত আপুনি কি জড়িত আছিলে নেকি? তেনেহ'লে কেনেকৈ ক'ব পাৰিছে তেওঁ এনেকৈ কৰ্ম কৰি চুৰে কৰক বা ডকাইতে কৰক যি কৰক আপুনি কেনেকৈ প্ৰমাণ দিব পাৰিলে? আপুনি কেনেকৈ ক'ব পাৰিছে তেওঁ চুৰ কৰি অনা ধনেৰে এনেকৈ ৰাইজক দিছে আৰু তেওঁ 2 কৰোৰতকৈ আৰু বেছি দিব লাগিছিলে? আপোনাক কোনোবাই সুধিছে নেকি তেওঁ কি কৰ্ম কৰি ধন আনি ৰাইজক বিলাইছে? কোনেওতো সোধা নাই। আপুনি কিবা দিব পাৰিছে? আপুনি কিমান কৰোৰ দিব পাৰিছে এই বান বিধ্বস্ত ৰাইজক? আপুনিওতো একো দিব পৰা নাই। গতিকে বেলেগক এইবোৰ টানি আজৰি বিভেদৰ মাজলৈ সোমাই পৰাতকৈ নিজৰ কথাটো আগে নিজে চিন্তা কৰিব। আনো দুগুণ খুচৰি লাভ নাই। নিজৰ সৎকৰ্ম কৰক, সৎকৰ্মৰ পৰিচয় দাঙি ধৰক। এতিয়া আপোনাক বয়সেও হয়তো হাৰ মানিছে, কাৰ কেতিয়া কোন সময়ত কি হয় কোনেও গম নাপায়। গতিকে এই বয়সত এই সময়ত এনেকুৱা কিছুমান মন্তব্য কৰি সমাজত বিভেদ সানিলে ভাল নালাগে। আপোনাৰ যদি এই বয়সতো যদি আপোনাৰ মনোবৃত্তি চিন্তাধাৰণাবোৰ যদি এনেকুৱা হয় তেনেহ'লে আপুনি আপোনাৰ সন্তানবিলাকক, আপোনাৰ নাতি পুতি এইবোৰ পুত্ৰ কন্যা সকলক কি শিক্ষা দিছে আপুনি কওকচোন? কথাটো শুনি বেয়া লাগিলে, সেয়েহে আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। এনে বিপদৰ সময়ত অসমীয়াই এতিয়া সংকটত পৰি সকলো ফালে হাহাকাৰ হৈ আছে। কোনে কাক হেৰুৱাইছে, কি কৰিছে একো হিচাপ নোহোৱা হৈছে। তেনে অৱস্থাত এনেকুৱা বিভেদনা মন্তব্যবোৰ কৰিলে একদম হজম নহয়, ভাল নালাগে। সহায় কৰিব পাৰিলে কৰক, কৰিব নোৱাৰিলে আনক ছাপোৰ্ট কৰক। এনেই উল্টা পুল্টা কথা কিছুমান কৈ লৈ সমাজত বিশৃংখলা সৃষ্টি নকৰিব। হয়নে নহয় ৰাইজসকল ক'বচোন কথাটো এবাৰ। মানৱতাৰ খাতিৰতে হওক বা মানুহক দেখুৱাবলৈ হওক বা ভিডিঅ' বনাবলৈ হওক, নিজকে পপুলাৰ কৰিবলৈ হওক, যিকোনো কাৰণত যে মানুহ সহায় কৰিবলৈ ওলাই গৈছে তাৰে সৰহসংখ্যক মানুহক কিন্তু আপোনালোকে বেয়া পায়। সৰহসংখ্যক মানুহৰ কমেণ্ট বক্সত বনৰী পাখৰিকে আদি কৰি বিভিন্ন ধৰণৰ অশ্লীল কমেণ্টৰে ভৰি থকা মানুহখিনি আজি ৰাইজৰ বাবে ওলাই গৈছে। আৰু এই যিখিনি মানুহক মানুহে বেয়া পায় সেই মানুহখিনি যদি আজি ওলাই নগ'লেহেঁতেন, চৰকাৰকে ভৰসা কৰি পেলাই যদি মানুহ ওলাই নগ'লেহেঁতেন, তেতিয়াহ'লে আজি নাখায়ো বহুত মানুহ মৰিলেহেঁতেন। একদম অপ্ৰিয় সত্য, বহুত মানুহ মৰিলেহেঁতেন। যিমানখিনি সাহায্য দিয়া গাড়ী গৈছে প্ৰত্যেকখন গাড়ীতে এজন হ'লেও মানুহে ভিডিঅ' বনাই 100%। এনেকুৱা কোনো মানুহ যোৱা নাই যে লুকাই লুকাই কোনোবা কাৰোবাক সহায় কৰিছে। বাহিৰৰ পৰাও যিখিনি মানুহ আহিছে প্ৰত্যেকেই ভিডিঅ' বনায় আৰু প্ৰত্যেকেই ভিডিঅ' বনাইছে। এতিয়া কথাটো হ'ল কি, চৰকাৰলৈ যদি আশা কৰি থাকি পেলাই এই মানুহখিনি আগবাঢ়ি নগ'লেহেঁতেন তেতিয়াহ'লে বহুত কিবা কিবি ঘটনা ঘটি গ'লহেঁতেন। মানে বানপীড়িত মানুহক
যি প্ৰথম যেতিয়া বান আহিছিলে, পানীত ডুব গৈ আছিলে, উদ্ধাৰ কৰাৰ পৰা ধৰি লৈ ৰাইজ আগত, তাৰ পিছতহে চৰকাৰ আহিছে। হয়, চৰকাৰৰ মানুহো আহি সহায় কৰিছেহি বা সকলো বস্তু যোগান ধৰিছে, কিন্তু ৰাইজ আগত, ভিডিঅ' বনাই থকা মানুহখিনি কিন্তু আগত। এতিয়া এই যে ভিডিঅ' বনাই থকা মানুহখিনিয়ে নিজৰ বাবে পইচা ইনকাম কৰিছিলে, নিজে ভালকৈ থাকিবলৈ খাবলৈ পইচা ঘটাৰ বেলেগ ৰাস্তা বিচাৰি নাপায়হে মানুহ এই ছ'চিয়েল মিডিয়া জগতলৈ যায়, ভিডিঅ' বনাই দুপইচা পাম বুলি যায়। দুখীয়া হওক ধনীয়ে হওক, পইচা পোৱাই হওক নোপোৱাই হওক, কোনোবাই মোৰ চেনেলটো মনিটাইজ হওক, এনেদৰে ওলাই যাওঁ বুলিও গৈছে। এতিয়া কথাটো হ'ল কি, এই যে আপোনালোকক দিয়া কিবা প্লাষ্টিকৰ বাল্টি এটা, কাপোৰ এযোৰ বা খোৱা বস্তু আপোনালোকৰ পচন্দ নহয়, কিছুমান মানুহে কিছু সংখ্যকে যে পেলাই দিছে। এটা ভিডিঅ' পাইছোঁ যে মানুহজনে বাল্টি এটা, প্লাষ্টিকৰ বাল্টি এটা ভাঙি পেলাই থৈ গৈছে বিয়াৰ পিছত। এতিয়া আমি যিখিনি পইচা ইনকাম কৰিছোঁ, সেই পইচাখিনি নিজৰ বাবে কৰিছোঁ, কাৰোবাক ব্ৰেণ্ডেড বস্তু দিম, ব্ৰেণ্ডেড কাপোৰ পিন্ধাম বুলি নহয়। ইয়াৰ পিছতো যে মানুহখিনি ওলাই গৈছে কাৰোবাৰ বাবে, এইটো বহুত বেছি ডাঙৰ কথা। মানুহ সদায় ওলাই নাযায়, কিন্তু এখন গাঁৱত যেতিয়া কোনোবাই বহুত বেছি বেয়া ব্যৱহাৰ কৰি দিয়ে, সেই গাঁওখনত কোনোবাই যেতিয়া ভিডিঅ' বনাই দিয়ে, এজন মানুহে যেতিয়া ভিডিঅ' বনাই দিব, সেই গাঁওখনলৈ আৰু মানুহ নাযায়। এজন মানুহৰ কাৰণে কিন্তু গোটেই গাঁওখনৰ বদনাম, ঠাইডোখৰৰ বদনাম হয়। সেইবাবে সেই যিজন মানুহ বেয়া, সেই মানুহজনক কিন্তু ওচৰৰ মানুহখিনিয়ে শাস্তি দি হ'লেও ভাল কৰিব লাগে, দুচাটমান দি হ'লেও ভাল কৰিব লাগে। এতিয়া সাহায্য দিয়া মানুহৰ সংখ্যা লাহে লাহে কমি আহিব। যিসকল মানুহৰ সংসাৰ আছে, ল'ৰা ছোৱালী আছে, স্কুল খুলিলে, সেই সকল মানুহ এতিয়া ব্যস্ত হৈ পৰিব আৰু লগে লগে সাহায্য দিয়া মানুহ কমি আহিব। সেইকাৰণে আকৌ এবাৰ কওঁ যে আপোনাৰ যিটো বস্তু প্ৰয়োজন হোৱা নাই, যিটো বস্তু আপোনাক নালাগে, সেই বস্তু অনিষ্ট কৰাতকৈ আপুনি নল'বই। বহুত ভিডিঅ' দেখিছোঁ, কোনোবাই হাত ভৰাই কাপোৰকে চুৰ কৰি নিছে, কোনোবাই বস্তু এটা দিয়াৰ পিছতো ভাঙিয়ে পেলাইছে। বহুত বেছি বেয়া লাগে, কাৰণ আমাৰ উজনি বুলি কৈ পেলাই যদি কোনোবাই তাচিল্য কৰি দিয়ে আৰু 6 মাহৰ পিছত বোলে তহঁতৰ উজনিত এনেকুৱাহে হৈছিলে যদি কৈ দিয়ে, তেনেকৈ বহুত বেছি বেয়া লাগিব। নকয় মই জানো, কিন্তু যদি কৈ দিয়ে বহুত বেছি বেয়া লাগিব। কোনোবা এগৰাকী হ'লেও তেনেকুৱা মানুহ থাকে যে তেনেকৈ তাচিল্য কৰি দিলে বহুত বেছি দুখ লাগিব। আপোনালোকে প্লিজ অনুগ্ৰহ কৰি এইবোৰ নকৰিব, ভাল নালাগে এইবিলাক, বহুত বেছি বেয়া লাগে। বাহিৰত এতিয়া দবা পিটা বৰষুণটো দিয়াৰ লগে লগে আকৌ ভয় লাগিছে, আকৌ বহুত বেছি ভয় লাগিছে। আৰু বৰষুণ দিয়া বহুত দেৰি হৈ গ'ল, নেৰানেপেৰা বৰষুণ, সেইটো কাৰণে বহুত বেছি ভয় লাগিছে। মানে প্ৰকৃতিয়ে কি মানে ৰুদ্ৰৰূপ ধাৰণ কৰিছে নাজানো। আপোনালোক ভালে কুশলে থাকক মুঠতে, আৰু কাৰো মনত দুখ দিয়াকৈ যিকোনো কাম নকৰিব। আপুনি যিটো সাহায্য কৰিলে বন্যাৰ্থ, সি আপোনাৰ আৰু আপোনাৰ দলক বহু আগুৱাই লৈ গ'ল, এই সন্দৰ্ভত কি ক'ব? একো ক'ব নাই, এইটো পলিটিকেল জাৰ্নি নহয়, আৰু মই আগুৱাই লৈ যোৱা নাই, মোৰ আল্লাহ কৰাই আছে। যিটো কৰি আছে আল্লাহ, ওপৰ আল্লাহ ঈশ্বৰ তেখেতে কৰাই আছে, আমি একো কৰা নাই। মানৱ জাতি বিপদত আছে, আমি এইটো লৈ পলিটিক্স কৰিব নালাগে। পলিটিক্স আছে, চেছ আছে, হাৰিছো জিকিছো, কোনো মাত নাই। মাত হ'ল অনলি হাউ টু ছাপৰ্ট দ্য ভিক্টিম পিপলছ। ফ্লাড এফেক্টেড মানুহ মৰিছে, গৰু মৰিছে, বাছুৰ মৰিছে, জানোৱাৰ মৰিছে, আওলাদ মৰিছে, মানুহ এইটো আমি চিন্তা কৰিব লাগিব। এতিয়া যিটো কাৰণ হৈছে যে কয়লা খনিৰ কাৰণে আজি মুখ্যমন্ত্ৰী কৈছে যে অসমত কোনো কয়লা খনি খননৰ কাৰণে নাগালেণ্ডত হৈছে বৰ্ডাৰ কাৰ্ড, 2 মিনিষ্ট্ৰী এতিয়ালৈকে মিটিং হৈ যাব লাগিছে যে আগুৱাৰ পৰা একবাৰ নহওক, আৰু যে কিছুদিনৰ ভিতৰত নহওক। আৰু গভৰ্ণমেণ্টে যিটো মই আপোনালোকৰ মাধ্যম কৈছো, গভৰ্ণমেণ্টে শ্বেল্টাৰ ভিলেজ একটা বনাই আছে, য'ত এই উত্থান হৈছিল, য'ৰ পৰা আৰম্ভ হৈছিল। গভৰ্ণমেণ্টে যিমান পইচা দিব, মই চিফ মিনিষ্টাৰ ফাণ্ড তাত সেইটোতো মই পইচা দিম। এইটো পৰামৰ্শ কৰিম। এতিয়া বৰ্তমান আপুনি কি ক'ব, উজনি অসমৰ বন্যাৰ্থ বা চৰকাৰক কি আহ্বান দিব? চৰকাৰৰ আহ্বান মানুহবিলাকৰ যিমান চাৰ্জত মিনিষ্টাৰ আছে, মই দেখিছো চিফ মিনিষ্টাৰ চাব খং, মানুহে খালি বদলৰ দিনক গামচা দিয়ে। মইতো না কৰি দিছো, গামচা দিব নালাগে, ইমান বিপদত আহিব কিয় গামচা দিব? কিন্তু মানুহে দি দিয়ে, মই কি কৰো? কালি মই 2 জেগা না কৰিছো, আপোনালোকৰ ভাইৰ ভিতৰত কোনো এটা মিডিয়াই সেইটোও বাজাই দিছে, বদলৰ দিনে আপমান কৰি দিলে। মানে মানুহ মৰি আছে ৰে ভাই, অলপ চিন্তা কৰো না। 100 মিডিয়া আমার তারিফ কৰি আছে, আপনার এক চ্যানেলে বেয়া কৰিলে কি হৈ যাব? বেং হইব নি তোমার? কোনো হব না। আমি আপোনালোকক নয়া কথা কৈ দিওঁ যে আমি আজি
20 লাখ বান টানৰ টিনৰ মই টাটাৰ লগত নেগচিয়েশ্যন কৰি আছো আপোনাৰ আৰু যে ডাঙৰ ডাঙৰ কোম্পানী আছে এইসবসকলৰ লগত মই নেগচিয়েশ্যন চলি আছো কালি ৰাতিৰ পৰা চলি আছে যিসকলে ভাল বেপাৰ দিব 20 লাখ বাহ এইটো বান্ধাৰ কাৰণে ঘৰ লাগিব পইচা ভাল মাহ লাগিব মানুহবিলাক ক'ত পাব 20 লাখ পিছ বাছ 20 লাখ পি টিন এইটো মই নতুন প্ৰজেক্ট লৈছো আৰু 5 লাখ মেখেলা আমার মা বোনের পিন্ধার কোনো কাপড়ই নাই আর ল'ৰা ছোৱালী স্কুলত জানালা পেন্ট টি শার্ট ছোৱালী হোক লেবা সব ছোৱালী আজি পিন্ধিবে সেইটো আমি কৰি আছো 5 লাখ এটা আমি নতুন প্ৰজেক্ট লৈছো আৰু অহা দিনত কি মেডিকেল টিমটো আমাৰ আছেই মেডিকেল টিম কমসে কম 3 মান্থস এইটো আমাৰ চলিব আমাৰ ডক্টৰ কমি নাই তো আহিব যাব এইটোৰ ওপৰতো কাম কালি এজনে বহুত ভাল মানুহে এইটোৰ ওপৰত ক্ৰিটিচাইজ কৰিছে আজমল সাহেব বুঝি কি কৰি আছে না বিফ বুঝি আমি মেডিকেল টিমের ভিতরে মেডিসিনের ভিতরে বুঝি মই বিফ দি আছো না এটা পাগলপন আছে না পাগলপন আপনারা এটা লিজ্জা করো নিন্দা করো ওকে পার ফ্যামিলি 10 লাখ কে দিও কথা বলছো ডাউন মানে দিয়ে দিব পারে ভাই সরকার 5 লাখ 10 লাখ ও তো আমি তো 10 লাখ তো আমিও কই আছো আমি 10 লাখ কইছো সেন্ট্রালে 10,000 কোটি টাকার প্যাকেজ দিব লাগে ন্যাশনাল ক্যালামিটি ডিক্লেয়ার করে হুজুর প্রধানমন্ত্রীর লগত আপনার যোগাযোগ হয়েছিল নাকি প্রধানমন্ত্রী আমার কথা উঠাব আরে বাপরে তোমালোকে ইমান অস্ত হয়েছে আমি চিঠি লিখিছো কি চাম আমি মন নালাগে প্রধানমন্ত্রী কোনো জবাব দিব প্রেসিডেন্ট অফ ইন্ডিয়ার হাতত জবাব আহিব বুলি মোৰ আশা আছে আমি যেটো কৰিছো বহুত চৰকাৰে যেটো কৰি আছে 3জন মিনিষ্টাৰ আছে জৰুৰ কিছু কৰি আছে কৰিবই কিন্তু আবার শিকি আহিব লাগবি তো মিনিষ্টাৰ তো পিছত দূৰ কথা এমএলএও নহব এটো কাৰণে এমএলএ হোক মিনিষ্টাৰ হোক আমাৰ দোয়া আছে ৰাইজৰ দোয়া লোক গরিবর কাম করক দরিদ্র মানুহৰ কাম করক মা বোনের কাম করক ইজ্জত দিয়ক সম্মান করক এটাই আমার ডিমান্ড হিন্দু সংগঠন কিছুমান স্বয়ংভূ নেতাই আপোনাৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আছে কি ক'ব এইটো লোকক चाक तू हिंदू बनेगा ना मुसलमान बनेगा इंसान की औलाद है पता नहीं कब इंसान बनेगा ये जो लोग बातें कर रहे हैं ना ये इंसान नहीं है ये जानवर से भी बुरे है ये जानवर से भी बुरे है इसलिए इनको बोलो कि इंसान बनो हिंदू मुसलमान एक बार तो छोड़ो कम से कम ओके নমস্কাৰ এটা বিশেষ কথালৈ আজি এই ভিডিঅ'টো বনাবলগীয়া হ'ল আপোনালোকে অসমবাসী সকলোৱে জানে যে শিৱসাগৰ নাজিৰা এফালে চৰাইদেউত কি বান পৰিস্থিতিৰ কাৰণে কি অৱস্থা হৈছে তাত বহুত মানুহ সহায় কৰিছে বহুত হৃদয়বান লোকে সহায় কৰিছে অসমৰ বাহিৰৰ অসমৰ সকলো মানুহ সহায় কৰিছে সহায় কৰা ভাল কথা কিন্তু এইটো আমাৰো ইয়াৰ পৰা বহুত মানুহ গৈছে সহায় কৰিছে কিন্তু এই সহায় কৰা নামত যে কিছুমানে ৰাজনীতি কৰি আছে এইটো কিন্তু কোনো পথে গ্ৰহণযোগ্য নহয় কিছুমানে ৰাজনীতিৰ পোষ্টাৰ বেনাৰ লৈ তাত মানুহে যে সহায় কৰিব গৈ আছে দিছে কোনোবাই ডনেশ্যন হৈছে কাবাৰ নাম কোনোবাই আপোনাৰ সাহায্যৰ টোপোলাটো আপোনালোকৰ ৰাজনীতিৰ বেনাৰ লগাই তাত সহায় কৰি আছে কিন্তু আপোনালোকক এটা কথা লক্ষ্য কৰিছেনে তাত কিন্তু এজন ব্যক্তিয়ে বহুত কষ্ট কৰিছে বহুত টকাও খৰচ কৰিছে বা বহুত মানুহখিনি সহায় কৰিছে তেওঁ কিন্তু কেতিয়াও কিন্তু নিজৰ ৰাজনীতি দলৰ পোষ্টাৰ বেনাৰ লৈ কিন্তু তেওঁ কাকো সহায় কৰা নাই সেইজন হৈছে মৌলানা বদৰুদ্দিন আজমল চাহাব তেওঁ কেতিয়াও তাত ৰাজনীতি কৰিব যোৱা নাই কিন্তু বহুত মানুহে কৈ আছে যে বদৰুদ্দিন আজমল চাহাবক এই ৰাজনীতি কৰিব আহিছে ইয়াত তেওঁ একো মানে বহুত তুষ্ট তাচ্ছল্য কৰা দেখা গৈছে কিন্তু এটা কথা চাওক তেওঁক বহুত সহায় কৰিছে সেইটো আপোনালোকে জানে কিন্তু ক'ৰবাত দেখিছেনে তেওঁ নিজৰ দলৰ প্ৰচাৰ কৰা তেওঁ কেতিয়াও দলৰ প্ৰচাৰ নকৰে তেওঁ এজন হৃদয়বান ব্যক্তি তেওঁ অন্তৰখন বহুত ভাল সেইকাৰণে মানে তেওঁ আপাৰ আছামত যাই পেলাই আপোনালোকক বহুত সহায় কৰিছে তেওঁ কিন্তু কোনো দিন আপোনাৰ নিজৰ দলৰ পতাকা লৈ তাত সহায় কৰিব যোৱা নাই ধন্যবাদ বন্ধুসকল আজি শিৱসাগৰৰ পৰিস্থিতি দেখিলোঁ আৰু মই আগৰ ভিডিঅ'টো কৈছোঁ যে যিসকল লোক এই আৰ্টিফিচিয়েল ফ্লাডৰ কাৰণে ৰেছপনচিবল ডাইৰেক্টলিয়ে হওক ইনডাইৰেক্টলিয়ে হওক সেই মানুহবোৰক আপোনালোকে প্ৰশ্ৰয় নিদিব সেই মানুহবোৰ লাগে যিমানেই ডাঙৰ মানুহ নহওক সাপ হৈ খুটি বেজ হৈ জাৰিবলৈ যোৱাটো কেনেকুৱা কথা আপোনালোকে ভাবকচোন অপেনলি এতিয়া নামবোৰো আহিছে
কোন কোন বহিৰাগতই কয়লা খননৰ লগত ব্যস্ত সাংবাদিকসকলে কৈছে না। আজি মানুহবোৰে দেখিলোঁ ভিডিঅ'বোৰত যিসকল এই আৰ্টিফিচিয়েল ফ্লাড কিমান মানুহ মৰিলে, চৰকাৰী হিচাপ মতে 78 নে 68, কিন্তু বেচৰকাৰী হিচাপ মতেতো বহুত হ'ব। ঘৰ-চৰ উৰি গুচি গ'ল, ইমান শতিকাৰ সকলোতকৈ ডাঙৰ বানপানী। যিবোৰ মানুহ সেইবোৰৰ বাবে জড়িত, সেইবোৰ মানুহক তেল মৰা, চাপলুচি কৰা, সেই মানুহবোৰক নেদেখাই দেখা দি চাবলৈ যোৱা, সেই মানুহবোৰক ৰিকুৱেষ্ট কৰা কিবা মূল্য আছেনে? যিবোৰ মানুহ দিনে ৰাতিয়ে ওতঃপ্ৰোতভাৱে লাগি আছে, আজি কিছুমান মানুহৰ উপস্থিতিত সেই মানুহবোৰেও পিছে পিছে দৌৰাত লাগিছে, প্ৰশংসাৰে পঞ্চমুখ কৰিছে, প্ৰশংসাত পঞ্চমুখ। আপোনালোকে যদি ভাবে কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল, আপোনালোক ভুল। এইবোৰ সকলো এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। আপোনালোকে মোৰ কথাখিনি ভালেই পাওক বা বেয়াই পাওক, যোনবোৰ মানুহ এই ঘটনাটোৰ লগত জড়িত, ডাইৰেক্টলি হওক ইনডাইৰেক্টলি হওক, মোৰ মতে ডাইৰেক্টলি জড়িত, সেই মানুহবোৰক লৈ ইমান হৈচৈ কৰাটো কিবা প্ৰয়োজন আছেনে? এতিয়ালৈকে নৰেন্দ্ৰ মোদী আহিলনে? হোম মিনিষ্টাৰ আহিলনে? আজিৰ ডেটলৈকে অহা নাই। আজি দেখা পালোঁ কোনোবা জে.পি. নাড্ডা বুলি হেনো আহিব। আমাৰ শিৱসাগৰত, গোলাঘাটত, উজনি অসমত বানে বিধ্বস্ত কৰি পেলাইছে। অন্ধ্ৰপ্ৰদেশত ডেন্স এমিউজমেণ্টত ব্যস্ত আছে। আপোনালোকে ভাবেনে অকণমানো চেঞ্চিটিভিটি আছে? আপোনালোকৰ লাগেনে? They are just like artificial intelligence computers. They are just like computers. নিৰ্বাচনৰ সময়ত ভোট লাগে, আহে, থাকিও যায়, ডাঙৰ ডাঙৰ কথা কয়। এতিয়া এনেকুৱা লাগিছে আহিব লাগে কাৰণেহে কোনোবা এজন আহিব, নহ'লে হয়তো ৰাইজে নধৰিলে হয়তো নাহিবও পাৰে। আপোনালোকে নিজে চিন্তা কৰিবচোন এইবোৰ কথা, ভাবি থাকোঁ মানে। আচৰিত, আজব দুনিয়া নহয়নে? আজব পৃথিৱী নহয়নে? ধন্যবাদ। কয়লা সিন্ডিকেটৰ বাবেই উজনিৰ এই অৱস্থা। আৰু চূড়ান্ত দুৰ্ভাগ্যজনক কথা এয়াই যে এই মুহূৰ্তলৈকে ৰাজ্য চৰকাৰে কয়লা সিন্ডিকেটৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰা নাই। কিয় ঘোষণা কৰা নাই? নেপথ্যত কি আছে এই কথাবোৰ ইতিমধ্যে সাধাৰণ মানুহে অনুমান কৰি লৈছে, মন কৰিব। গতিকে অচিৰেই কয়লা সিন্ডিকেটৰ সবিশেষ পোহৰলৈ অহাটো বিচাৰো। আৰু অসমৰ একাংশ সংবাদ মাধ্যম যিসকলে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট কৰিবলৈ গৈ এই বৃহৎ বৃহৎ খাদবোৰ দেখুৱালে, কয়লা খনন দেখুৱালে, তেখেতসকলক অনুৰোধ কৰিছো ইয়াৰ নেপথ্যত কোন আছে অন্তত আপোনালোকে পোহৰলৈ উলিয়াই আনক। এগৰাকী ৰাজনৈতিক ব্যক্তি ৰাইজৰ দলৰ অখিল গগৈয়ে ইতিমধ্যে একাধিক মন্ত্ৰী বিধায়কৰ নাম উচ্চাৰণ কৰিছে। ৰাজনৈতিক কাৰণত তেওঁ উচ্চাৰণ কৰিব পাৰে, কিন্তু আচলতে কোন জড়িত এই কথাবোৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট কৰা সাংবাদিকসকলে তদন্ত কৰি পোহৰলৈ আনক। আমি কেৱল ডিকেবি ব্যক্তিয়ে আমাৰ সীমিত সামৰ্থ্যৰে এই কথাটোৱে ক'ব খুজিছো, এই উজনিৰ কয়লা খনন বা উজনিৰ কয়লা সিন্ডিকেটৰ টকা প্ৰতিটো ৰাজনৈতিক দল সংগঠনে পায়, প্ৰতিটো জাতীয় দল সংগঠনে পায়। এইকাৰণে কৈছো আমাৰ পিছফালে যিবোৰ দেখি আছে সেই দৃশ্যবোৰ 2019 চনৰ, তাৰ পূৰ্বৰ পৰাই বৃহৎ পৰিমাণে তাত হাজাৰ হাজাৰ বিঘা মাটিত কয়লা খনন চলি আহিছিল, অথচ সেই খনন কিয় এওঁলোকে দেখা নাছিল? মানে কি? সকলোৱে ভাগ পাইছিল। আনহাতে দীক্ষু নদীত যে বৃহৎ পৰিমাণৰ
শিল আৰু বালি খনন কৰি থকা হৈছিল, এই কথাবোৰো ৰাজনৈতিক নেতাসকলে জনা নাছিল নেকি? বিভিন্ন জাতীয় দল সংগঠনে জনা নাছিল নেকি? কোন কোন জড়িত আছে এই কয়লা খননত? কোন কোন জড়িত আছে এই সিন্ডিকেটত? কোনে পাহাৰ কিনি কয়লা খনন কৰিছিল? এই তথ্যবোৰ লাগে। আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে তদন্ত ঘোষণা কৰিব লাগে যদিহে ৰাজ্য চৰকাৰ জড়িত নহয়। আৰু যদি ৰাজ্য চৰকাৰৰ কোনোবা ব্যাগম মন্ত্ৰী বিধায়ক জড়িত, তেতিয়াহ'লেতো তদন্ত ঘোষণা কৰাৰ কথাই নাহে। মন কৰক, মহাপ্ৰলয়ত বিধ্বস্ত হ'ল উজনিৰ 3 জিলা আৰু তাৰ মুখ্য কাৰণ হিচাপে নিৰ্ণীত হৈছে কয়লা খনন। নাগালেণ্ডৰ পাহাৰত বৃহৎ কয়লা খননৰ ফলতেই যে এই ধৰণৰ মহাপ্ৰলয়ৰ সৃষ্টি হৈছে, এতিয়ালৈকে কাৰোবাৰ বুজিবলৈ বাকী থাকিল নে? আৰু মন কৰক, নাগালেণ্ডৰ যিটো বৃহৎ জাতীয় সংগঠন কন্যাক ইউনিয়ন, সেই কন্যাক ইউনিয়নে ইতিমধ্যে নাগালেণ্ডত কয়লা খননৰ ফলত যে উজনিত মহাপ্ৰলয় সৃষ্টি হৈছে অস্বীকাৰ কৰিছে। তেওঁলোকে স্বীকাৰ কৰা নাই নাগালেণ্ডৰ কয়লা খননৰ কথা। এতিয়া আমাৰ প্ৰশ্ন, নাগালেণ্ড আৰু অসম চৰকাৰৰ মাজত এক বৈঠক অনুষ্ঠিত হোৱা উচিত। আচলতে কয়লা খনন হৈছে নে হোৱা নাই? আৰু আমি যে দেখি আছো এই কথাবোৰ স্পষ্ট হ'ব লাগে। কাৰণ নাগালেণ্ডৰ যিটো জনজাতীয় সংগঠন কন্যাক ইউনিয়ন, তেওঁলোক কিবা কাৰণত কয়লা সিন্ডিকেটৰ লগত জড়িত থাকিব পাৰে নেকি, এই প্ৰশ্ন উত্থাপন হ'ব। এইকাৰণে হ'ব বিশেষ চেনেলে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট কৰিবলৈ গৈ তাত থকা বৃহৎ কয়লা খাদবোৰ দেখুৱাইছে। তাৰ পিছতো আমি কিয় মানি ল'ম যে তাত কয়লা খনন হোৱা নাছিল? ND24 চেনেলে তাত গৈ সৰজমিন তদন্ত কৰি A to Z দেখুৱাই দিছে, ক'ৰ পৰা কেনেকে পানী নামি আহিছে, ভূমিস্খলন হৈছে, কাৰণ কি, কাৰক কি, নেপথ্যত কি। আৰু তাৰ পিছত যদি কন্যাক ইউনিয়নে এই বিষয়টো অস্বীকাৰ কৰে, নিশ্চয় ডাল মে কুছ কালা হে। গতিকে এই গোটেই বিষয়টো দুইখন চৰকাৰে বহি লৈ আলোচনাৰ মাজেৰে সমাধান কৰা উচিত, নহ'লে কিন্তু উজনি বিধ্বস্ত হ'ব, নোহোৱা হৈ যাব। আহোমৰ ৰাজধানী, এইবিলাক বস্তু কিন্তু নোহোৱা হৈ যাব। আৰু অসম মুলুকৰ পৰা হয়তো এদিন এই কেইখন জিলা নিচিন্ন হৈও যাব পাৰে, যদিহে এই বিষয়বোৰ ইয়াতে সমাধান কৰা নহয়। ধন্যবাদ। জয় অসম।